দেখিবলৈ পালোঁ যে গুৱাহাটী গণেশগুৰি উৰণেটোৰ তলত আমাৰ হিয়াৰ নামতো আমাৰ হাৰ্ট অফ দি ওচেন আমাৰ জুবিনদাৰ যি ফটো তাত অংকন কৰা হৈছিলে আমি দেখিবলৈ পালোঁ যে সেই ফটো কোনোবা অতিথি আহিব বুলি মুচি পেলোৱা হ'ল। গতিকে এটাই আমি কথা ক'ব বিচাৰিছোঁ স্পষ্ট ভাষাৰে যে এই যি কাৰ্য কৰিলে জি এম চিয়ে যি কাৰ্য কৰিলে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। কাৰণ মৃগেন শৰণীয়া আছে মেয়ৰ, সেই তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই অৰ্ডাৰটো কোনে প্লেচ কৰিছিলে? আমাৰ হিয়াৰামতো ফটোখন মুচিবৰ কাৰণে এই অৰ্ডাৰটো কোনে দিছিলে? ইমান নিন্দনীয় ইমান ঘৃণনীয় কাম আপোনালোকে কৰিব পাৰে? সেই 19 ছেপ্টেম্বৰ আমি পাহৰি যোৱাই নাই। মানুহে এতিয়াও সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবাসী কান্দি আছে। আৰু সেই সময়ত আপোনালোকে কি কৰিছে যে আমাৰ হিয়াৰামতো জুবিনদাৰ ফটোখন আকৌ মুচি পেলাইছে, আমাক পাহৰোৱাৰ চেষ্টা কৰিছে। কিন্তু এইটো অসম্ভৱ। আপোনালোকে ফটো মুচি হয়তো কাৰোবাক পঢ়াবৰ কাৰণে এইটো চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ অন্তৰত তোমাক কোনে পঢ়াব? আমাৰ এই অন্তৰত যেনেকে ৰামে বুকু ফালি দিলে হনুমান ওলাইছিলে, আমাৰ এতিয়া বুকু ফালি দিয়ক জুবিন গাৰ্গ ওলাব। ইয়াত জুবিন গাৰ্গ আমাৰ হিয়াৰামতো আমাৰ হাৰ্ট অফ দি ওচেন জুবিন গাৰ্গ ওলাব। গতিকে স্পষ্ট ভাষাৰে কৈ দিছোঁ, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ, যদি আপোনালোকেও যদি এনেকুৱা এই কৰিছে এই কাম কিন্তু এই কাৰ্য বন্ধ কৰক, অন্যথা কিন্তু একদম পৰিৱেশ ভাল নহ'ব, পৰিস্থিতি ভাল হ'ব। কাৰণ জুবিন দা এতিয়ালৈকে ন্যায় পোৱাই নাই। ফাৰ্ষ্টৰ কেডালত গৈছে ডেট পে ডেট, তাৰিখ পে তাৰিখ, কিমান আপোনালোকে তাৰিখ পে তাৰিখ দি থাকিব? আৰু তাৰ মাজত কি কৰিছে যে কোনোবা অতিথি আহিব জাপানৰ পৰা, জাপান নালাগে ক'ৰবাত যদি আমেৰিকা লণ্ডন য'ৰ পৰাই নহওক, কোনো মতলব নাই। হিয়াৰামতো আমাৰ জুবিন দাক অসম ভাৰত গোটেই বিশ্বই চিনি পায়, গোটেই বিশ্বই জানে। হয়তো সেই ফটোখন নুমুচা হ'লেও হয়তো সেই জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেখি আজি তেখেতক হয়তো প্ৰণাম জনাই থৈ গ'লহেঁতেন। কিন্তু আপোনালোকে কি কৰিলে যে আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ ফটোখন আপোনালোকে মুচি পেলাই কি কৰিছে যে বেলেগ কিবা তাত কৰিব বিচাৰিছে। গতিকে এই কাৰ্যক আমি ঘৃণা কৰিছোঁ। যিসকলে ফটোখন অংকন কৰিছিলে তাত ইতিমধ্যে আমি গম পাইছোঁ, তেখেতক এটা আমি আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যে আপুনি পুনৰ সেই ফটোখন তাতে অংকন কৰক, আৰু তাতে যি খৰচা হয় সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম, সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰা এখন চৰকাৰে কিয় এতিয়া ইলেকশ্যন জিকাৰ পিছত পলিটিক্স কৰিব বিচাৰিছে আমি বুজি পোৱা নাই। গতিকে এনে পলিটিক্স, এনে কামক কাৰ্যক আমি ঘৃণা কৰোঁ, আমি নিন্দা কৰোঁ। কাৰণ আমাৰ জুবিন দা সদায় আমাৰ কাৰণে ভগৱান আছিল, ভগৱান হৈ থাকিব। আমাৰ বুকুৰ অন্তৰ মাজত আমি ৰাখিছোঁ, তেখেত থাকিব। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, আমি এতিয়া আগবাঢ়িছোঁ অসমীয়া যুৱ মঞ্চ যে জুবিন দাক প্ৰতিমূৰ্তি স্থাপন কৰিব। কিন্তু আমি যি দেখিছোঁ এখন চৰকাৰে দেখোন জুবিন দাক পোহৰাবৰ কাৰণে এই প্ৰতিমূৰ্তিসমূহ দেখোন কোনোবা দিন ভাঙি পেলাব, কোনোবা দুষ্ট চক্ৰক দি পেলাই। গতিকে আমাৰ ভয় হৈছে যে আমাৰ আমি শংকাত পৰিছোঁ যে আমি মূৰ্তি ভাঙি আমি কেনেকৈ বনাম। গতিকে আমি এটাই কথা আমি বুজি পোৱা নাই। অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে কিয় ভয় খাইছে জুবিন গাৰ্গক লৈ? ইলেকশ্যনৰ আপোনালোকৰ ইলেকশ্যনৰ আগত আপোনালোকৰ ভয়, কপি থাকে, জুবিনদাৰ নাম ল'লে কপি থাকে। জুবিনদাৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিবলৈ গ'লে গ্ৰেপ্তাৰ ভয় দেখুৱায়, কেছৰ ভয় দেখুৱায়। এতিয়া জুবিনদাৰ আপোনালোকে এতিয়া ইলেকশ্যন জিকাৰ পিছতো আকৌ জুবিনদাৰ ইমান ভয়। জুবিনদাৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ, জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ কাৰণে আমি 100 বাৰ নালাগে 1000 বাৰ জেল যাবলৈ কিন্তু সাজু আছোঁ দেই অসমৰ জনগণ। অসমীয়া যুৱ মঞ্চ নহয়, গোটেই সমগ্ৰ অসমৰ জনগণ, সকলো ভাৰতৰ জনগণ কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিন্তু 1000 বাৰ জেল যাবলৈ সাজু আছোঁ। আজিও সেই সিদ্ধাৰ্থ শৰ্মাহঁতক আপুনি একো কৰিব পৰা নাই। আপুনি ড্ৰাগছ বেপাৰী গুলিয়াব পাৰে, গৰু চোৰক গুলিয়াব পাৰে, কিয় গুলিয়াব নোৱাৰিলে? কিয় এনকাউণ্টাৰ কৰিব নোৱাৰিলে আমাৰ জুবিনদাক, আমাৰ প্ৰাণৰ শিল্পীক মাৰি দিয়া সেই কালপিতকেইটাক জেলত ভৰাই থৈছে, ফাৰ্ষ্ট কেডালত দিছে? কেতিয়া জেল হ'ব, কেতিয়া ফাঁচি হ'ব আপোনাৰ? ইমান আমাৰ ভগৱানক মাৰি পেলালে, সেই ভগৱানক মৰা মানুহক আপুনি আজিলৈকে গুলিয়াব নোৱাৰিলে, এনকাউণ্টাৰ কৰিব নোৱাৰিলে। আৰু এতিয়া কি কৈছে যে জুবিনৰ ফটো মুচিবৰ কাৰণে আপুনি ল'বই দিছে আপোনাৰ মানুহক।